ইয়াতে জালুকবাৰীত বাইদেউৰ প্লেটত অলপ কাম কৰা হৈছিলে ফাৰ্ষ্ট কনসেপ্ট আছিলে দৌৰখন সো দৌৰখনত কি কৰিব পাৰি আমাৰ এটা 3D পেনেল আহে এবিলাক উডেন 3D পেনেল 300 পাৰ পিস আহে আৰু ব্লুটুথ সিলিকন যেটো লাগে এটো সিলিকনটো আপোনাৰ যিমান ইউজ হয় হেতু হিচাপত হয় অলপ বেছিকে দিলে ভাল হয় পার্মানেন্ট হৈ যায় ইয়াতে এটো 3D পেনেলটো এনেকে এলাইনমেন্টটো কাটি প্লাই লগোৱা হৈছে আৰু লগতে আমি এনেকে বিট দুটা দি দিছো এটো লোৱাৰছৰ সিঙ্গেল বিট কাটি লগোৱা হৈছে মানে দৰজাম প্ৰথম পুৰা মানে মাইকা লগাই প্লে বার্নিশ কৰাৰ লুকসটো অকল মানে বার্নিশটো চকুত বেছি লাগি আছিল এটো দি দিয়াৰ কাৰণে এটা লাক্সাৰি ফিল এটা আহিছে লগতে এইবিলাক পিলাৰ ব্ল্যাক এটো কৰ্নাৰ পিলাৰ হয় ইয়াতে আমি পিভিসি লোৱাৰছ লগাইছো লোৱাৰছ লগাই ইয়াতে গোল্ডেন পট্টিটো দিছো এক্রিলিক গোল্ডেন সি তাৰ পাছত ইয়াতে পিলাৰ ব্ল্যাক ইয়াতে এটা পিলাৰ পৰিছে তো পিলাৰটো এনেকুৱা মানে যদি পিলাৰ বিলাকৰ মানে লেভেলটো সমান থাকে তেতিয়া আমাৰ লগাবলৈ ইজি হয় আৰু সিটটো মিলি যায় পিলাৰটো অসমান থাকিলে মানে অসুবিধা হয় তো ইয়াতো আমাৰ এক্রিলিক গোল্ডেন পট্টি লগোৱা হৈছে আৰু ইয়াতে কাৰ্টেন বিলাক চাব আপোনালোকক বিফৰ ভিডিও এটা আছে এটো দেখাই নরমাল কাৰ্টেনছ আছিল এইবিলাক আমাৰ বম্বে কাৰ্টেনছ হয় এটো ব্ল্যাক আউট বুলি কয় ব্ল্যাক আউট আপোনালোকে মাৰিলে গম পাব ব্ল্যাক আউটৰ কাৰ্টেন ষ্টক হয় ইণ্ডিয়াত মানে এটো ইম্পৰ্টেড হয় আৰু ইয়াতে বম্বেত বনে বস্তুটো আৰু ইয়াৰ যেটো ফেব্ৰিক হয় এটো বহুত মোটা হয় আপোনাৰ ঘৰ যদি সানলাইট আহে তেতিয়াও প্ৰটেক্ট কৰে আৰু ময়শ্চাৰটো ফটকে ইয়াত নষ্ট কৰিব নোৱাৰে ধুলি চুলি কিছুমান আৰু যিবিলাক আমাৰ নরমাল নৰ্থ ইষ্টত চলে এইবিলাক সুৰতৰ যেটো পলিষ্টাৰ টাইপ হেতু কাৰ্টেনছ নহয় এইবিলাক আমাৰ ৰেষ্টুৰেন্ট মানে 3 স্টাৰ হোটেল বিলাকেও আমাৰ পৰা অৰ্ডাৰ লয় মই এনেকে কৰিছো ইয়াতে এনেকে ফ্ল্যাটতো লগাব পাৰে ইয়াৰ মাজত যেটো ফেব্ৰিক লগোৱা আছে এটো লিনেন হয় লিনেন কটন যেটো আপোনাৰ দেখিবলৈ খুব ভাল হয় আপুনি নিজে ফিজিক্যালি ষ্টৰত আহি চালে গম পাব আৰু ইয়াৰ যেটো হোৱাইটি এটো মানে মিল্কি হোৱাইটিটো লগত এই কালাৰ কম্বিনেশনটো মিলি যায় তো এনেকে গোটেইখিনি তিনিখন ইয়াতে খিৰিকি আছে এইখন এখন আৰু ইয়াত যেটো লগোৱা সিস্টেম হৈছে একচুয়ালি মানে আপোনাৰ যদি এলুমিনিয়াম উইন্ডো থাকে তেতিয়া আমাৰ কি হয় এলুমিনিয়াম উইন্ডোত ডাবল চেনেল লগাই লগোৱা হয় কিন্তু ডাবল চেনেলত হেমাৰটো বেছি হয় এনেকে হেমাৰ নকৰাকেও আপোনাৰ এখনৰ ওপৰত এখন এনেকে ডিজাইন কৰি যদি ওপৰত লগাও তেতিয়া ইয়াৰ যেটো এলাইনমেন্টটো হেতু ঠিক থাকে সো নরমাল আপনি যিবিলাক নরমাল কার্টেন্স লগোৱা হয় তাত জাস্ট এনেকে ঘুমাই দিয়া হয় কিন্তু এই ওপৰৰ যেটো লাইনৰ এলাইনমেন্ট হেতু ঠিক না থাকে সো আপোনালোকে নিজে গম পাব আৰু সোফাটো মেচ কৰি প্লাই কার্টেন্স খিনি কৰা হৈছে আপুনি এনেকুৱা নহয় অকল এটো কালাৰতে লব লাগে আপোনাৰ সোফা যদি গ্ৰীন আছে সোফা যদি আপোনাৰ ব্লু আছে আপোনাৰ কালাৰ কম্বিনেশনটো মিলাই প্লাই কার্টেন্স পাব বহুত বেলেগ বেলেগ ডিজাইন আছে ইয়াতে চাওক এখিনি ধুনিয়াকে লগোৱা হৈছে ইয়াতে আপোনাৰ বম্বে কার্টেন্স 4খনকে লগোৱা হৈছে প্ৰায় 8 ফুটি খিৰিকি আছিল 4খনকে বম্বে কার্টেন্স ব্ল্যাক আউটৰ লগোৱা হৈছে আৰু লিনেনৰ আপোনাৰ 2খনকে দিয়া হৈছে সো আপোনালোকে এটো কনসেপ্ট ভাবিব পাৰে সোফাৰ লগত মিলাই প্লাই আপোনালোকে কৰিলে বহুত ধুনিয়া হয় ইয়াতে এটা খুবেই লাক্সাৰি কনসেপ্ট এটা হৈছে এটো পিউ উইংস বুলি কয় তো ইয়াত আমাৰ 3 লাইন লগোৱা আছে তিনিটাকে মানে 3 লাইনত 9টাকে লাগিছে 18 পিস পিউ উইংস সেপাৰেটকে লগোৱা আছে মাজত এটা পিলাৰ কৰি গৈছিলে পিলাৰৰ কনসেপ্টৰ কাৰণে আমি পিউ উইংস লগাইছো এনে আপোনাৰ বুদ্ধ মূৰ্তি যত থাকে তাত পিউ ষ্টোনো লগোৱা হয় পিলাৰৰ কাৰণে পিউ উইংস লগোৱা আছে আৰু পিউ উইংস বিলাক আপোনাৰ সিলিকনেৰে লগোৱা আছে ইয়াত কোনো স্ক্ৰু ইউজ হোৱা নাই লগতে আপোনাৰ এক্রিলিক গোল্ডেন পট্টিটো লগাই দিছো দুই পিনে তো এটা খুব সুন্দৰ লাক্সাৰি লুক চাইছে এটো যদি মই জ্বলাই দেখাই দিম আপোনাৰ এটা খুব ড্ৰিম পিসফুল এটা লুক আহি আছে আৰু বাইদেউতে এটো নিজে অৰ্ডাৰ কৰি আনিছে ইয়াৰ লগত মিলাকে আৰু খুব মানে নরমাল এনেকে বুঠা আমি বহুত দেখিছো সিম্পল কে কিন্তু এইটো এটা প্যাটার্ন ইয়াত ৰাখিছে ওয়াটাৰ ফ্লোটো আছে গতিকে খুব সুন্দৰ লাগিছে আৰু এই মানে পিউ উইংস খিনি আৰু কার্টেন্স হক বাকিখিনি গোটেইখিনি লগত এই কালাৰটো মেচ কৰিছে সো এইবিলাক সৰু সৰু কথা মেচ আপ কৰি ললে ভাল লাগে বাউল বিলাক ইয়াত ধুনিয়াকে আপোনাৰ আৰ্টিফিশিয়াল ইয়াতে ফ্লাৱাৰ লগোৱা আছে মানে পিভিসি ইয়াতে ধুনিয়াকে আৰু এইটো মেচ হৈছে লাফিং বুদ্ধা ৰাখিছে এইটো এটা মানে ধুনিয়াকে শোকেস মানে সেন্টাৰ টেবুলৰ দৰে এখন বনাই প্লাই ইয়াতে আৰু বেলেগকেও বাউল কিবাকিবি ৰাখিব পৰাকে কৰিছে তো আপোনালোকে নিজে দেখিলে গম পাব কিমান ধুনীয়া এটা ফিল আহিছে ড্ৰয়িং ৰুমৰ কাৰণে বেষ্ট হয় এপিনে কাৰ্টেন্স লগোৱা আছে এইবিলাক কাৰ্টেন্স সেম প্যাটাৰ্ন লগোৱা আছে আৰু ইয়াতে কৰ্নাৰ টেবুল পিলাৰটো এইখিনি কাম কৰা আছে ইয়াত এটা সেন্টাৰ পিলাৰ কৰি গৈছিলে সেন্টাৰ পিলাৰ বহুতৰে তেনেকে প্লেটত পৰে তো সেন্টাৰ টেবুলটোৰ গোটেই সাৰাউণ্ডিংটো লগোৱা আছে
ইয়াতো আপোনাৰ সেম কাম হৈছে পিভিসি লুভাৰ্স লগোৱা আছে আজিকালি পিভিসি পেনেলত আপোনালোকে নাযাব 170 লো কষ্টত পাই কিন্তু এটো খুবেই মানে লো কোৱালিটি মেটেৰিয়েল আহে যেটো পিভিসি লুভাৰ্স এটো ডব্লিউপিসি কে কমত আহে 400 টকা পাৰ পিস আহিব 10 ফিট বাই 10 ইঞ্চেস সো আপোনাৰ হোলসেল দামত আমাৰ পৰা পাব বাহিৰত এটো ৰেটটো বেছি হ'ব পাৰে তো আমাৰ মেকিংটো লগাইটা বহুত কম খৰচত এইবিলাক কাম কৰা হৈছে যদি আপোনালোকে যদি এনেকে ইন্টেৰিয়ৰ কাম কৰিব বিচাৰে যিকোনো কনসেপ্ট হলে আমাক মাতিব পাৰে আমাৰ ষ্টৰত ভিজিট কৰিব পাৰে ষ্টৰ আমাৰ নন্দন হোটেল পল্টন বজাৰ তাতে আছে আহি আপুনি ভিজিট কৰি আপোনাৰ কনসেপ্টটো আমাকো দেখুৱাব পাৰে আৰু আপুনি আমাক গৈ সাইটটো ভিজিট কৰি ললে আমিও আপোনাক অলপ সাজেষ্ট কৰিব পাৰো কি কাম কৰিব পাৰি সো ইয়াত এইখিনি কাম কৰা হৈছিল আপোনালোকে যদি ভাল লাগিছে কমেন্ট কৰি দিব লাইক কৰিব আৰু ভিডিঅ'বোৰ চাই থাকে আপোনালোকে হোলসেল মাৰ্কেটবোৰ মই এক্সপ্লোৰ কৰি থাকো গুৱাহাটীত ক'ত কি কেনেকৈ কম দামত ভাল কোৱালিটি বস্তু পোৱা যায় আৰু তাৰোপৰি নিজৰ ইণ্টেৰিয়ৰ কনসেপ্টটো আছে 3-4 বছৰৰ পৰা কৰি আছো আপোনালোকে আহি যোগাযোগ কৰিব আমাৰ এই পিলাৰবিলাকত লুভাৰ্সটো লগোৱা হৈ গ'ল পিভিসি লুভাৰ্স এতিয়া আমি গোল্ডেন পটিটো লগাই আছো এইটো লগোৱাৰ পাছতহে লাক্সাৰি লুকছটো আহিব আপোনালোকে চাই থাকক আপোনালোকৰ তেনেকুৱা পিলাৰ থাকিলে এনেকুৱা একেই কৰিবৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰে ৰুমটোৰ লুকছে বদলি যাব আপুনি নিজে গম পাব বা আপোনাৰ বিটটো নিমিলিলে এইটো মিলাই দিব পাৰি গতিকে পেনেলবিলাক ধুনীয়াকৈ লগোৱাৰ পাছত এইটো লগাবই এতিয়া আপুনি প্ৰিমিয়াম লুকছটো পাব এইটো উঠাই দিয়াৰ পাছত এতিয়া চাওক আপোনাৰ চাৰ্ফেচটোৰ লুকছটোৱে বদলি গ'ল চ' এনেকৈ প্ৰিমিয়াম লুকছ আপুনি পিলাৰ প্ৰিমিয়াম লুকছ দিবৰ কাৰণে এইটো খুবেই মানে এতিয়া ট্ৰেন্ডিঙত আছে গতিকে আপোনালোকে কৰিব পাৰে মই ইপিনে দেখাই দিব এইপিনে এটা পিলাৰ এইটো পিলাৰ কৰিলোঁ ইপিনে ইয়াতো লাগিব এই কৰ্নাৰটোত এইটোতো একদম মিডিলত চেণ্টাৰ পিলাৰ পৰি গৈছিলে এইটো সম্পূৰ্ণ গোটেই চাৰিওফালে লগোৱা হৈছে তাৰপিছত এইটো লগোৱা হ'ল ইয়াতে এইবিলাক কাম কৰি থকা হৈছে ইয়াত কৰ্নাৰ লগোৱা আছে আৰু ইপিনে লগোৱা হ'ব আৰু এইবিলাক আনিছো আমি এইবিলাক ডোৰত লগাব পাৰি 3D পেনেল এইবিলাকৰ উডেন এলাইনমেন্টবিলাক মিলাই দিলে মানে খুব সুন্দৰ লুকছ এটা আহে ইয়াত কালাৰ ভেৰাইটিজ পাব আপোনালোকে এনেকৈ হোৱাইটত ফ্লাৱাৰ কাটিঙত বিচাৰিলে এইটো পাব আৰু আপোনাৰ লগতে এনেকুৱা যদি লাইন থকা এলাইনমেন্ট মিলাই পেলাই কৰিব বিচাৰে হোৱাইটতো পাব এতিয়া আমি দৰ্জাত আপোনালোকক এইখন দৰ্জা অলপ আগুৱাই আহিব এই দৰ্জাখনৰ ইয়াতে চানফাইটা লগাই দিলে কিন্তু বাৰ্নিছ কৰাৰ পাছতো এটা বগা পৰ্চনটো থাকি গ'ল এইটো অলপ অড লাগি আছে কিন্তু আমি যেতিয়া এইটো বস্তুটো আপোনালোকক এনেকৈ এলাইনমেন্ট মিলাই পেলাই ধুনীয়াকৈ ইয়াত 6 মান লগাই দিওঁ তেতিয়া খুব সুন্দৰ লাগিব গতিকে এইবিলাক কনসেপ্ট আপোনালোকে দূৰত ৰাখিব পাৰে এইটো আপুনি সিলিকন লগালে দূৰত ভাল হ'ব স্ক্ৰু লগালে দেখি পায় গতিকে সিলিকন লগাই লগাব লাগিব আৰু যদি কৰবাত আপুনি ফ্লাইউডৰ ওপৰত বা কাঠৰ ওপৰত লজ বা ৰিজৰ্টত উডৰ ওপৰত লগালে স্ক্ৰু কৰিব পাৰি ব্লেক স্ক্ৰু কৰিলে দেখে নাপায় ইপিনে চাওক ইয়াতে ধুনীয়াকৈ লুভাৰ্স লগোৱা হ'ল গোল্ডেন পটি লগোৱা হ'ল এতিয়া আমাৰ পিউষ্টনবিলাক লগাই আছোঁ এইটো উইংছ পিউষ্টন হয় পিউষ্টন এনেই ডাঙৰো আহে এইটো উইংছ বুলি কওঁ তো এনেকৈ গোটেইখিনি লগোৱা হ'ব তো ইয়াৰ তলত বাইদেউ এটা ধুনীয়াকৈ বুঠা এটা ৰাখিব ভাল লাগিব এইটো আমি ইয়াত ডাইৰেক্ট ৱালত পেষ্টিং কৰি লগাই আছোঁ মানে সিলিকন লগাই মই দেখাই দি আছোঁ তো ইয়াত এইখিনিহঁত ফোফোলা থাকে গতিকে এইখিনি যিখিনিহঁত ৱালত লাগি থাকিব সেইখিনি বেছিকৈ পেষ্টিং সিলিকনটো লগালে হ'ল বাকি বৰ্ডাৰত অলপ লগাব পাৰে এই গাঁতৰ এইখিনিত নালাগে
তো উইংছটো একচুৱেলি লাক্সাৰীত পৰে, কিন্তু আপোনালোকে ৱালত বা তেনেকৈ মন্দিৰৰ পিছপিনে হওক বা ক'ৰবাত যদি মূৰ্তি ৰাখিছে, বুদ্ধা ৰাখিছে, তেনেকৈ কেফেটেৰিয়াৰ পিছপিনেও বা ডাইনিঙৰ পিছপিনেও আপোনালোকে এইটো ডেক'ৰেশ্যন কৰিব পাৰে। অফিচ হওক, ঘৰত হওক, সকলোতে লাক্সাৰী লুকছ এটা দিয়ে। তো এইখিনি টেষ্টিং কৰিলোঁ। এইখিনি যেটা এনেও ৱালত টাচ নহয়, গতিকে এইটোক সদায় আমি এনেকৈ তল পিনে কৰি পেলাই লগাওঁ। আৰু এইটো ইয়াতে মানে এইখিনি যেনেকৈ এনেকৈ গেপ টাইপ দিছে, ইয়াতে বস্তুটো সোমাই যায়, এলাইনমেণ্টটো মিলি যায় মানে পজিশ্যনটো। তো এনেকৈ আমি অলপ সোমাই দিব লাগিব। এনেকৈ অলপ সময় ধৰি থাকিলে এনেকৈ ধুনীয়াকৈ পেষ্টিং হৈ যাব। ইয়াত যেতিয়া লাষ্টত পেষ্টিং কৰাৰ পাছত যিটো ব্লু ওলাই যায়, তাত আমি এটা গল্ডেন পাটি লগাই দিম, যাতে সেইটো ঢাক খাই যায়। সেইটো এইপিনৰ পৰা দেখাই দিব ইফালে কেনেকৈ। এনেকুৱা ডেকৰেশ্যনৰ কাৰণে আপোনালোকে বহুত দূৰত যাব নালাগে, বাহিৰৰ মানুহ মাতিব নালাগে। গুৱাহাটীত পল্টন বজাৰত ৱাও ইণ্টেৰিয়ৰ বস্তু এভেইলেবল পাব, আৰু আমাৰ পৰা বস্তুটো লৈ কৰিলে আপোনাৰ মেকিংটো কমত হ'ব। গতিকে মই যিমান পাৰোঁ নিজেই কৰি আছোঁ অসমীয়া ল'ৰা হিচাপে। তেনেকৈ অসমীয়া ল'ৰাবিলাক চাকৰিৰ পিছত নদৌৰি যাতে এনেকুৱা কামবিলাকত আগবাঢ়ি আহিব পাৰে, তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা লাগিব। গতিকে যিমানখিনি পাৰিছোঁ কৰি আছোঁ, আৰু এনেকৈ কৰি থাকোঁতে আপোনালোকৰ দিহা পৰামৰ্শৰ প্ৰয়োজন হয়, কমেণ্টত জনাব কেনেকুৱা লাগিছে, ভাল লাগিছে।